নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ তৃতীয় অধ্যায় চতুৰ্ভুজৰ আজি প্ৰথমটো অংশ আমি পঢ়িম চতুৰ্ভুজ জানাৰ আগতে আমি জানিব লাগিব বহুভুজ নে কি বহু মানে গম পাইছে চাগে বহু মানে বহুত ভুজ মানে বাহু যাৰ বহুত কেটা বাহু থাকে বহুভুজ হবৰ কাৰণে কি হ'ব লাগিব বহুভুজ এটা সমতলীয় চিত্ৰ যাক আমি সমতলত আঁকিব পাৰো সমতলীয় চিত্ৰ হয় আৰু এইবোৰ কি হয় বহুভুজৰ আমাৰ সীমিত বাহু থাকে আমি অসীম সংখ্যক বাহুৰে আমি বহুভুজ নাকো আমি সীমিত সংখ্যক বাহুৰে আঁকো আৰু লগতে কি হ'ব লাগিব বহুভুজ হ'বলে আমাৰ আবদ্ধ হ'ব লাগিব যেটো চিত্ৰ আঁকিম আমি হেতু আবদ্ধ হ'ব লাগিব ইয়াতে আমাক কি কৈছে অসীম সংখ্যক ৰেখাখণ্ডৰে গঠিত এটা সৰল বন্ধ সমতলীয় চিত্ৰ বহুভুজ বা পলিগন বোলা হয় ইয়াতে চোৱাচোন এই চিত্ৰটোত কি হৈ আছে চাৰিটা বাহু আছে আৰু কোট আঁকিছো এটা সমতলীয় চিত্ৰ আৰু এই চিত্ৰত কেইটা বাহু আছে পাঁচটা বাহু আছে এইটো চিত্ৰত চাৰিটা বাহু আছে দুটা চিত্ৰ আমি কিহত আঁকিছো সমতলত আঁকিছো আৰু সীমিত সংখ্যক বাহু আছে আমি হিসাব কৰিব পাৰিছো গণিব পাৰিছো বাহু কেইটা আছে ইয়াতে চাৰিটা আছে ইয়াতে আছে পাঁচটা আৰু লগতে আমি কি কৈছো এইটো বন্ধ হ'ব লাগিব এই চিত্ৰটো কোনো পিনে খোলা হৈ আছে নেকি নাই এটো কি হৈছে এই চিত্ৰ দুটা বন্ধ হৈ আছে ইয়াকে কি বুলি কোৱা হয় বহুভুজ এতিয়া আমি জানিব লাগিব কোনবোৰ বহুভুজ হয় আৰু কোনবোৰ বহুভুজ নহয় আমাৰ চিত্ৰত দিয়া আছে এই চিত্ৰটো চোৱাচোন এই চিত্ৰটো কি হৈ আছে সীমিত সংখ্যক বাহু আছে হয় কিন্তু সমতলীয় চিত্ৰ হয় কিন্তু এই চিত্ৰটোত কি হৈ আছে এই চিত্ৰটো সৰল নহয় ই কি বেলেগ ধৰণৰ হৈ আছে কাটি উলাই এনেকে গৈছে হেতু কি বুলি কোৱা হয় এই চিত্ৰটোক আমি বহুভুজ বুলি ক'ব নোৱাৰো আৰু এই 2 নম্বৰ আৰু 3 নম্বৰ চিত্ৰটো আমি বহুভুজ ক'ব নোৱাৰো কাৰণ এই চিত্ৰটো কি হৈ আছে খোলা হৈ আছে আমি কি হ'ব লাগিব বহুভুজ হ'বলে আমাৰ বন্ধ হ'ব লাগিব এটো কি হৈ আছে খোলা হৈ আছে গতিকে এই চিত্ৰ দুটাকো আমি কি ক'ব নোৱাৰো বহুভুজ ক'ব নোৱাৰো আমি জানিব লাগিব বহুভুজ মানে বহুত কেটা বাহু থাকে কেতিয়াবা আমি তিনিটা বাহুৰেও বহুভুজ আঁকিব পাৰো আৰু 10টা বাহুৰেও আমি বহুভুজ আঁকিব আটাইতকৈ সৰু বহুভুজটো হ'ল আমাৰ যাক আমি তিনিটা বাহুৰে আঁকিব পাৰো এতিয়া তেনেকে ধৰণৰ বহুত কেটা বেলেগ আমাৰ নাম আছে গতিকে আমি বহুভুজৰ নামবোৰ জানিব লাগিব চাও হাচোন আমাৰ বহুভুজৰ নামবোৰনো কি হয় এছে বহুভুজৰ নামাকৰণ বহুভুজবোৰ বাহুৰ সংখ্যা বা শীৰ্ষবিন্দুৰ সংখ্যা অনুসৰি নামাকৰণ কৰা হয় যেতিয়া আমাৰ কি থাকে বাহুৰ সংখ্যা 3টা বা শীৰ্ষবিন্দু 3টা থাকে তাক কি বুলি কোৱা হয় তাক ত্ৰিভুজ বুলি কোৱা হয় আৰু যেতিয়া আমাৰ 4টা বাহু বা 4টা শীৰ্ষবিন্দু থাকে তেনেকুৱাবোৰক আমি হেনেকুৱা বহুভুজক আমি কি বুলি কওঁ চতুৰ্ভুজ বুলি কওঁ আকৌ নেক্সট আছে যেতিয়া 5টা বাহু বা 5টা শীৰ্ষবিন্দু থকা বহুভুজক আমি কি বুলি কওঁ পঞ্চভুজ বুলি কওঁ ঠিক তেনেকৈ 6টা বাহু বা 6টা শীৰ্ষবিন্দু থাকিলে আমি কি কওঁ তেনেকুৱা বহুভুজক ষড়ভুজ বুলি কওঁ নেক্সট আহিছে যেতিয়া আমাৰ 7টা বাহু বা 7টা শীৰ্ষবিন্দু থাকে এনেকুৱা বহুভুজক আমি কি বুলি কওঁ এনেকুৱা বহুভুজক আমি সপ্তভুজ বুলি কওঁ নেক্সট আহিলে যেতিয়া আমাৰ 8টা বাহু বা 8টা শীৰ্ষবিন্দু থাকে তাক আমি কি বুলি কওঁ অষ্টভুজ বুলি কওঁ ঠিক তেনেকে আৰু যদি আমাৰ 9টা বাহু বা 9টা শীৰ্ষবিন্দু থাকে তাক আমি কি কম নৱভুজ আৰু 10টা থাকিলে দশভুজ আমি এতিয়া কোনোবা সুধিব পাৰে আমি অকল 10টা বাহু বা 10টা শীৰ্ষবিন্দু থকাই আমি বহুভুজ আঁকিব পাৰো নেকি তাতকে বেছি পাৰো নে নোৱাৰো আমি তাতকে বেছি বাহু বা শীৰ্ষবিন্দু থকা বহুভুজ আঁকিব পাৰো এতিয়া আমি জানিব লাগিব যেতিয়া আমি বহুভুজ আঁকো বা চতুৰ্ভুজ বা ত্ৰিভুজ যেতিয়া আমি আঁকো তেতিয়া কি হয় আমাৰ ভিতৰত কিছুমান কোণৰ উৎপন্ন হয় এই কোণটোক আমি কি বুলি কওঁ যেটো ভিতৰত থাকে সেই ভিতৰত থকা কোণবিলাকক কি বুলি কওঁ অন্তঃকোণ আৰু বাহিৰত থকাবোৰক কি বুলি কওঁ আমি বহিকোণ ইয়াতে বা ত্ৰিভুজৰ অন্তঃকোণ বা বহিকোণ কোণবিলাক যিবোৰ ভিতৰত আছে 1 2 3 4 একেটা ভিতৰত থকা কাৰণে কি কোণ বুলি কওঁ অন্তঃকোণ আৰু
5 6 7 8 এইকেইটা ক'ত আছে বাহিৰত আছে এইবোৰক আমি কি কোণ বুলি কম বহি কোণ বুলি কম ঠিক তেনেদৰে আমি কি জানিব লাগিব বহুভুজৰ কৰ্ণ নেকি ধৰা হল আমি এটা চতুৰ্ভুজ আঁকি ললো নাম দিলো A B C আৰু D ইয়াত কৈছে কৰ্ণ আঁকিব দিছে আমাক কৰ্ণ মানে কি ইয়াৰে সন্নিহিত কোণ হ'ব নালাগিব A সন্নিহিত কোণ কি আছে B আৰু D ৰ বাহিৰে ইয়াতে কি আছে আমাৰ C আছে যেতিয়া আমি এইটো লগাই দিম ইয়াক কি বুলি ক'ব A আৰু C কি বুলি ক'ব আমাৰ কৰ্ণ বুলি ক'ব ইয়াতে কি দিছে বহুভুজৰ সন্নিহিত নোহোৱা দুটা শীৰ্ষবিন্দুক সংযোগ কৰি পোৱা ৰেখাখণ্ডবোৰ কি হৈছে বহুভুজৰ কৰ্ণ ইয়াতে বহুভুজৰ কৰ্ণ কি হ'ব AC আৰু আছে কি B ৰ লগত সন্নিহিত নোহোৱা কোণটো আছে শীৰ্ষবিন্দু D গতিকে ইয়াৰে আমি কি পালো কৰ্ণ AC আৰু BD এতিয়া আমাক চিত্ৰ আকাৰে আমি আঁকি দিয়া আছে ইয়াতে ABCD ত্ৰিচতুৰ্ভুজৰ A আৰু C শীৰ্ষবিন্দু যেতিয়া আমি সংযোগ কৰিলো A আৰু C সংযোগ কৰাৰ লগে লগে কি পালো AC আৰু BD সংযোগ কৰাৰ লগে লগে কি পালো BD চতুৰ্ভুজটোৰ আমি কৰ্ণ পালো এতিয়া আমি নেক্সট চাব লাগিব যে বহুভুজৰ সন্নিহিত বাহু বা সন্নিহিত কোণ কি সন্নিহিত বাহু বা সন্নিহিত কোণ যদি আমি সন্নিহিত কোণ জানিব লাগে ইৰ লগত ওচৰা ওচৰিকে কোনটো হৈ আছে কোণ A আছে ইৰ লগত ই কোণৰ লগত কোণ আছে A আছে আৰু D আছে ইয়াৰ মাজত কি আছে এটা উমৈহতীয়া বাহু ইয়াতো আছে উমৈহতীয়া বাহু আছে উমৈহতীয়া বাহুৰ লগত যেটো লগ লাগি থকা কোণ হয় তাক কি বুলি কোৱা হয় সন্নিহিত কোণ আৰু সন্নিহিত বাহু কোনটো যদি এইটো বাহু আৰু এইটো বাহু কি বুলি কোৱা হ'ব সন্নিহিত বাহু যা কোনে লগ লগাইছে এটা কোণে এংগল C কি কৰিছে CD আৰু CB বাহু দুটাক লগ লগাইছে তেতিয়া হলে এই বাহু দুটা কি বুলি কোৱা হ'ব সন্নিহিত বাহু আমাক ইয়াতে কি কৈছে এটা উমৈহতীয়া বাহু থকা দুটা কোণক সন্নিহিত কোণ বোলা হয় আৰু বহুভুজৰ ক্ষেত্ৰত এটা উমৈহতীয়া বাহু থকা দুটা কোণক সন্নিহিত কোণ হিচাপে লোৱা হয় একেদৰে এটা উমৈহতীয়া কৌণিক বিন্দু থকা দুটা বাহুক বহুভুজৰ সন্নিহিত বাহু হিচাপে লোৱা হয় যেটো কথা মই এতিয়া কলো হেতু আমাক কি সূত্ৰ আকাৰে বা সংজ্ঞা আকাৰে আমাক ইয়াতে দিয়া আছে এতিয়া নেক্সট চাও আহাচোন নেক্সট ইয়াতে কি কৈছে ইয়াৰে কোন কেটানো সন্নিহিত কোণ বা সন্নিহিত বাহু হয় এতিয়া তোমালোকে চাই নিজেও ক'ব পাৰিবা ইয়াৰে কোন কেটা বাহু সন্নিহিত বাহু আৰু কোন কেটা কোণ সন্নিহিত কোণ কাষৰ চিত্ৰটোত AB আৰু BC সন্নিহিত বাহু AB আৰু BC কাৰণ কি হৈ আছে AB আৰু BC লগ হৈ আছে আৰু মাজত কি আছে এটা উমৈহতীয়া কোণ আছে ঠিক তেনেদৰে CD আৰু DE CD আৰু DE এই দুটা বাহু কি বাহু হয় আমাৰ সন্নিহিত বাহুৰ আমাক কিহে লগ লগাইছে এটা উমৈহতীয়া কোণ যেটো হল এংগল D আকৌ ঠিক তেনেদৰে DE আৰু EA এই দুটা বাহু কি বাহু সন্নিহিত বাহু এই বাহু দুটা কোনটো কোণে লগ লগাই ৰাখিছে এংগল E ঠিক এনেদৰে EA আৰু EAB এই দুটা বাহু কি বাহু সন্নিহিত বাহু ইয়াকো কোনটো এংগলে লগ লগাই ৰাখিছে এংগল A আৰু এংগল A এই এংগল A লগত এংগল B আটাইতকৈ ওচৰত আছে যেটো আটাইতকৈ ওচৰত থকা কোণ হেতু কি কোণ সন্নিহিত কোণ এংগল A লগত এংগল B সন্নিহিত কোণ এংগল B লগত এংগল C সন্নিহিত কোণ এংগল C লগত এংগল D সন্নিহিত কোণ এংগল D লগত এংগল E সন্নিহিত কোণ এংগল E লগত এংগল A সন্নিহিত কোণ এতিয়া তোমালোকে বুজি পালা সন্নিহিত কোণ কি হয় এতিয়া আমি জানিব লাগিব উত্তল বহুভুজ কি হয় উত্তল বহুভুজ যিবোৰ আমাৰ বহুভুজ থাকে তাৰ ভিতৰত থকা কোণ মানে এই কোণবোৰ ইয়াক বুলি কি কোণ বুলি কোৱা হয় এইবোৰক অন্তঃকোণ বুলি কোৱা হয় এই অন্তঃকোণৰ মান প্ৰত্যেকটোৰে অন্তঃকোণৰ মান যদি কিমান হয় প্ৰত্যেকটোৰে অন্তঃকোণৰ মান 180 ডিগ্ৰীতকৈ যদি কম হয় তেতিয়া তাক আমি কি কম
উত্তল বহুভুজ ইয়াৰো আমাৰ কি আছে 180 ডিগ্ৰীতকে আমাৰ কি হৈ আছে কম হৈ আছে ইয়াক কি বুলি কোৱা হ'ব উত্তল বহুভুজ আৰু উত্তল বহুভুজৰ কৰ্ণবোৰ ক'ত থাকে উত্তল বহুভুজৰ কৰ্ণবোৰ ভিতৰ ফালে থাকে নেক্সট আমি কি চাম অবতল বহুভুজত কি হয় যেনেকৈ উত্তল বহুভুজত কি হয় উত্তল বহুভুজত প্ৰত্যেকটো ভিতৰত থকা কোণ মানে অন্তঃকোণবোৰ 180 ডিগ্ৰীতকে কি হয় সৰু হয় ঠিক তেনেকৈ অবতলত কি হয় ভিতৰত থকা যিকোনো এটা কোণ যদি 180তকে বেছি হয় তাক কি বুলি কম অবতল এই চিত্ৰটোত চোৱাচোন আমি এই কোণটো কি পাম নিশ্চয় 180তকে কি পাম বেছি পাম 180তকে বেছি পোৱা কোণটো কি হয় যদি অন্তঃকোণ 180তকে বেছি হয় হেনেকুৱা বহুভুজবোৰক আমি কি বুলি কম তেনেকুৱা বহুভুজবোৰক আমি অবতল বহুভুজ বুলি কম এটো চিত্ৰটো আমি চাব পাৰো এটো কোড হৈ আছে আমাৰ কোণটো কিমান এংগলটো কিমান হ'ব 180তকে বেছি হ'ব আৰু ইয়াৰে আমাৰ কি কৈছে এটো ইয়াৰে সন্নিহিত কোণ হয় এটোটো ইয়াৰ সন্নিহিত কোণ নহয় যেতিয়া আমি কৰ্ণ আঁকিম এই কৰ্ণটো ক'ত থাকিব বাহিৰত থাকিব অবতল বহুভুজৰ কি হয় কৰ্ণবোৰ যিকোনো এটা কৰ্ণ বাহিৰত থাকে আৰু যিকোনো এটা কোণ 180তকে কি হয় বেছি হয় এতিয়া আমি জানিম বিষম বহুভুজ কি হয় যেতিয়া আমি এটা চতুৰ্ভুজ আঁকো চতুৰ্ভুজৰ বাহুবোৰৰ মান যদি বেলেগ বেলেগ হয় তেতিয়া আমি কি কম তাক বিষম বহুভুজ ঠিক তেনেদৰে তলৰ উত্তল বহুভুজৰ বাহুৰ দিশ অসমান তাৰমানে ইয়াৰ মান আৰু ইয়াৰ মান চোৱাচোন তোমালোকে নিশ্চয়কৈ বেলেগ বেলেগ আছে এটো বেলেগ আছে ইয়াৰো কি হ'ব বেলেগ বেলেগ হ'ব গতিকে যেতিয়া বেলেগ বেলেগ হয় তেনেকুৱাবোৰো কি হয় বিষম বহুভুজ আৰু বিষম বহুভুজত যেহেতু বাহুবোৰ সমান নহয় ইয়াৰে অন্তঃকোণৰ মানবোৰো সমান নহয় ইয়াতে আমাৰ সংজ্ঞা হিচাপে কি দিছে তলৰ উত্তল বহুভুজবোৰৰ বাহুৰ দিশ অসমান আৰু অন্তঃকোণবোৰো সমান নহয় এনেবোৰো কি বুলি কোৱা হয় বিষম বহুভুজ বুলি কোৱা হয় এতিয়া আমি চাম সুষম বহুভুজনো কি হয় সুষম বহুভুজত যিবোৰ বহুভুজ আমি পাওঁ সেইবোৰ প্ৰত্যেকৰে বাহুৰ মান সমান হয় এইটো বহুভুজত চাব পাৰে এইটো কি হ'ল ত্ৰিভুজ আৰু এইটো কি হ'ল চতুৰ্ভুজ ইয়াতে কি আছে তিনিটা বাহুৰ মান সমান গতিকে যেহেতু তিনিটা বাহুৰ মান সমান তিনিটা কোণৰো মান সমান আৰু ইয়াতে কি আছে ইয়াতে চাৰিটা বাহুৰ মান সমান গতিকে চাৰিটা কোণৰ মান সমান এইটো কি হয় এটা বৰ্গ আমি কি ক'ব পাৰো সুষম বহুভুজত প্ৰত্যেকটো বাহুৰ মান সমান হয় আৰু প্ৰত্যেকটো কোণৰো মান সমান হয় ইয়াতে কি দিছে তলৰ উত্তল বহুভুজবোৰৰ প্ৰতিটো বাহুৰ দিশ সমান আৰু প্ৰতিটো কোণৰ মানো সমান হয় এনেবোৰ উত্তল বহুভুজক আমি সুষম বহুভুজ বুলি কওঁ এতিয়া আমি এইটো অংশত যিখিনি পঢ়িলো তাৰ পৰা কেইটামান তোমালোকক প্ৰশ্ন কৰো আহাচোন আটাইতকৈ সৰু বহুভুজটোৰ নাম কি আমি আজি পঢ়ি আহিছো ত্ৰিভুজ যাৰ বাহু তিনিটা থাকে আৰু শীৰ্ষবিন্দু তিনিটা থাকে সেইটো হ'ল অপচন এ ক ত্ৰিভুজ আকৌ নেক্সটটো আছে চতুৰ্ভুজৰ কৰ্ণ কেইডাল থাকে চতুৰ্ভুজৰ কৰ্ণ কেইডাল থাকে চতুৰ্ভুজৰ কৰ্ণ দুডাল থাকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ আজিৰ অংশটোৰ পৰা তোমালোকে চতুৰ্ভুজৰ বিষয়ে অলপ হলেও বুজি পালা তো পৰৱৰ্তী অংশত আমি আৰু কিছুমান চতুৰ্ভুজৰ বিষয়ে আমি আৰু পঢ়িম আৰু কিছুমান অংক আলোচনা কৰিম ধন্যবাদ